হাই বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। ইয়াত দেখিব পাইছে মোৰ যোৰহাট ছাইডত পোষ্ট ঢালিছোঁ প্ৰিণ্টৰ ওপৰত। এইটো 12 পোষ্ট। ইয়াত চিৰিটো উঠিব, সেইটো কাৰণে এইটো আদা পোষ্ট ঢালিছোঁ। আৰু এইফালে এইটো চিৰিটো মই যে দেখুৱাইছিলোঁ, এই চিৰি লোহাটো এইফালে ফচোৱা আছে। এইটো লেণ্ডিংটো এনেকৈ যাব, এইটো এনেকৈ উঠিব, এইটো এনেকৈ উঠিব। সেইটো কাৰণে এইটো আদা ঢালাই হ'ল, তাৰপিছত এইটো ওপৰটো উঠিব। এতিয়া ভিডিঅ'টো চাই থাকক, ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। এয়া আমাৰ লোকমান পানীটো মাৰিলি? কাৰেণ্ট গ'ল নেকি? কাৰেণ্টটো আহিলে মাৰি দিবি গোটেইকেইটা পানীত হা। এইটো আজি ঢালিছোঁ, এয়া পানীটো ওলাই আছে ভিতৰত। আৰু সেইটো ঢালিছোঁ, ৰাতিপুৱা সেইটো ঢালিছোঁ আৰু দুপৰীয়া এইটো ঢালিছোঁ। এইটো এতিয়া আবেলি ঢালি দিছোঁ। ডেইলি 3টাকৈ ঢালি আছোঁ, কালি 4টা ঢালিম। আৰু টোটেল ফৰ্মা হৈছে 4টা। সেইটো এটা তাত লগাই থৈছোঁ, সেইটো কালি খুলিম। খুলি পেলাই এইটোত লগাম। আৰু এইটো লাইনত আছে আৰু 4টা পোষ্ট। কালি এইটো ফৰ্মা আৰু সেইফালে এটা 2টা, এইটো 3টা, এয়া 4টা খুলি পেলাই ইয়াত 1টা 2টা 3টা 4টা, এই 4টা কালি ঢালি চেছ কৰি দিম। তাৰপিছত মাজৰ কৰিডৰকেইটা থাকিব এইকেইটা, তাৰপিছত সেই কামটো কৰিব লাগিব। এতিয়া ভিডিঅ'টো চাই থাকক বাৰু। এইটো তলৰ কাম আৰম্ভ কৰাৰ পৰা মই ভিডিঅ' দি আছিলোঁ, এতিয়া খুঁটা ঢালাই হৈ আছে, সেইটো কাৰণে ভিডিঅ'টো দি আছোঁ। আৰু ইয়াত আছে সৰু সৰু পোষ্ট, এইটো 8 পোষ্ট হ'ব। এইটো 12 mm ৰড 4ডালকৈ দিয়া হৈছে, ইয়াত কোনো বৰপি চৰপি নাই। এইটো ছাপৰ্টিং পোষ্ট আৰু এইটো 8 ঢালাই হ'ব। কালিলৈ এইটো ঢালিম। এইটো ফৰ্মাটো এইটো ৰেডি কৰি আছে। ফৰ্মাটো হেৰি কৰ, 2 ইঞ্চিকৈ ফালি দে, লাহে লাহে ফালিবি। মেচিনটো গৰম বেছি হৈ গ'লে পিছত আকৌ এই বেয়া হৈ যাব, চাই ল'বি। আৰু ষ্টেটটো চাই ল'বি, চোতাত মাৰি পেলাই তাৰপিছত বেডটো কাটিবি। তো এইটোৱে বাৰু। তো আশা কৰিছোঁ ভিডিঅ'টো ভালেই পাব। মই আগতে আৰু ভিডিঅ' দিছিলোঁ এইটো ঘৰৰ, সেইটো চাব পাৰিব। আৰম্ভণিৰ পৰা এই ঘৰটো শেষলৈকে মই ভিডিঅ'টো দি থাকিম। আৰু ইফালে যিটো তলৰ পাৰ্টটোত সোমাবলৈ ষ্টভটো দিব লাগে, সেইটো ইয়াত ষ্টভটো বনাম। তো বাকী আছে বনোৱা। ইয়াত ইটাৰ ফচাই থৈছিলোঁ, এইটো নহ'ব, এইটো ঢালাই হ'ব। ইয়াত এটা পোষ্ট হ'ব, তাৰপৰা এইখিনিত হ'ব। এই ফ্ৰণ্ট চাইডত এইটো চিধা চিধি ইয়াত এটা বহিব, ইয়াৰ মিডিলে ইয়াত বহিব। এইটো চিধা চিধি ইয়াত বহিব, এইটো চিধা চিধি ইয়াত বহিব। তাৰপিছত ইয়াতো 5 ফুটকৈ এনেকৈ এইটো চেলেপ হ'ব। তাৰপিছত এইখিনিৰ পৰা এনেকৈ নামি যাব এইটো। তো এইটো বনাই পেলাই তাৰপিছত ভিডিঅ' দিম, তেতিয়া বুজি পাব। এতিয়া ক'লেও হয়তো ইমান বুজি নাপাব পাৰে। এতিয়া এইটো এনেকুৱা দেখা যায় বাৰু ফ্ৰণ্টৰ পৰা। চাৰ্টটো ঢালিলেহে অলপ ভাল হ'ব দেখাত। সেইটো হৈ যাব, 1 মাহতেই চাটাৰিংটো ধৰি দিম। এতিয়াতো আৰু 10 দিনমান লাগিব এই খুঁটাকেইটা আৰু চিৰিটো ঢালিবলৈ। এইটো চিৰিটো বাকী আছে, এইটো চিৰি লোহা। আৰু চিৰি লোহাৰটোতো চিৰিটো লেণ্ডিং আছে বেছি, 14 ফুটমান লেণ্ডিং আছে। সেইটো কাৰণে মই ইয়াত 12 mm ৰড দিছোঁ তলত এইটো। আৰু বাকী ওপৰৰ জালিটো 10 mm দিছোঁ, আৰু এক্সট্ৰা বাৰৰ 10 mm দিয়া হৈছে। আৰু এইটো মই 6 ইঞ্চিকৈ পাইছোঁ লোহাটো। তেতিয়া মানে এইটো চিৰিটো লেণ্ডিংটো বেছি আছেতো, লম্বাটো, সেইটো কাৰণে লোডটো ল'ব লাগিবতো। সেইটো কাৰণে 6 ইঞ্চিকৈ পাৰিছোঁ। নহ'লে আমি কি কৰোঁ, 8 ইঞ্চি দিওঁ লেণ্ডিংটো কম হ'লে। কিন্তু এতিয়া ইয়াত লেণ্ডিংটো বেছি আছে কাৰণে 6 ইঞ্চি দিছোঁ। মানে জালিটো তলৰটো 6 ইঞ্চি হ'ব, ওপৰটো 6 হ'ব। মানে 3 ইঞ্চি থাকিব লাষ্টত গৈ পেলাই। আৰু লোহাৰ কভাৰিংটো আছে নহয়, সেইটো কাৰণে আঢ়ৈ থাকিব আৰু লাষ্টত। এইটোৱে বাৰু। ঠিক আছে বাৰু, আজিলৈ এইখিনি। ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, কাৰণ বহুত কষ্ট কৰি পেলাই ভিডিঅ' বনাওঁ। কামটোও তেনেকৈ কৰোঁ যে আপোনালোকক দেখুৱাবৰ কাৰণে। সেইটো কাৰণে লাইকটোতো কৰিবই, ছাবস্ক্ৰাইবটো কৰিব। পোষ্টৰ ফিনিচিংটো দেখিব পাৰিছে, এইটো একদম ধুনীয়াকৈ খুচি মেলি পোষ্টটো ওলাইছোঁ। এইটো দেখাত ভাল, মালিকে ঠিকে আছে বুলি কৈছে যে কামটো ভালেই হৈছে। কিন্তু আমি মানে এইটো মানে বহুত খুচিব লাগে, আৰু মবিলটো মাৰিলে তক্তাত, তেতিয়াহে পোষ্টটো এনেকুৱা ফিনিচিং ওলায়, নহ'লে নোলায়। আৰু ইফালেও এটা পোষ্ট ঢালিছোঁ, সেই ছেইম ফিনিচিঙে আছে। এইটো দেখিছে, ছেইম একদম পূৰা ফিনিচিং আছে।
ইফালৰ এটা ঢালিছোঁ, ছেম ফিনিচিং আছে। ইফালে এটা উঠিছোঁ, এইটো ছেম ফিনিচিং আছে। বাকী ঠিকে আছে, তেনেকুৱাই হ'ব। হৈ গ'ল আৰু আজিলৈ।